নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমগ্ৰ ৰাজ্যজুৰি কোভিডৰ নীতি নিয়মৰ মাজেৰে আজি শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী পূজা আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মা মহামায়া থানৰ লগতে কেইবাখনো পূজা মণ্ডপত সেৱা জনাই ৰাজ্যবাসীৰ মংগল কামনা ৰাজ্যসমূহৰ মাজত আন্তঃ যোগাযোগ সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালি ৰাষ্ট্ৰীয় বহুমুখী যোগাযোগ পৰিকল্পনা প্ৰধানমন্ত্ৰী গতি শক্তিৰ মুকলি অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.39% বৃদ্ধি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ 2ত দিল্লী কেপিটেলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ দেশ কোভিড চিটা প্ৰদান অভিযানৰ অধীনত 100 কোটি পালি প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ ওলাইছে এই প্ৰচেষ্টা সম্ভৱ কৰি তোলা সকলো জনসাধাৰণ চিকিৎসক নাৰ্ছ আৰু অন্যান্য সকললৈ আকাশবাণীৰ তৰফৰ পৰা অভিবাদন জনাইছো একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়া সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো আমি শ্ৰোতাসকলক শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু আনকো প্ৰতিষেধক গ্ৰহণ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো উৎসৱৰ এই বতৰত তিনিটা সহজ পদক্ষেপ মানি চলিবলৈও আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 0112339784046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ কালিৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দি বিজয়ী হৈছে বঙাইগাঁও জিলাৰ চকীহালীৰ বিকাশ দাস কালিৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শহীদ কনকলতাৰ জীৱন আধাৰিত পুৰব কি আৱাজ নামৰ চলচ্চিত্ৰখনৰ পৰিচালকজনৰ নাম চন্দ্ৰ মুদৈ উল্লেখযোগ্য যে প্ৰতি বুধবাৰে 6:45 আঞ্চলিক বাতৰি শ্ৰোতাসকলক এটাকৈ প্ৰশ্ন সোধা হ'ব শ্ৰোতাসকলে সেইদিনাই নিশা 8 বজাৰ পূৰ্বে SMS বা WhatsApp যোগে 97166800969 নম্বৰলৈ উত্তৰ পঠিয়াব পাৰিব সমগ্ৰ দেশৰ লগতে অসমতো আজি পুৱাৰে পৰা ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰ মাজেৰে শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী পালন কৰা হৈছে নৱৰাত্ৰি উৎসৱৰ নৱম দিনটোত মহানৱমী হিচাপে পালন কৰা হয় আজিৰ দিনটোত মা সিদ্ধিদাত্ৰী আৰু মহিষাসুৰ মৰ্দিনী ৰূপত দেৱী দুৰ্গাৰ পূজা কৰা হয় ই অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথাকে সূচায় এই দিনটোত দেৱী দুৰ্গাই ভক্তসকলৰ মনোকামনা পূৰণ কৰে বুলি বিশ্বাস কৰা হয় এই উপলক্ষে পূজা মণ্ডপসমূহত পুৱাৰে পৰা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় কোভিড পৰিস্থিতিৰ মাজতো সকলো চৰকাৰী নিৰ্দেশনা মানি আয়োজন কৰা পূজাত ঢাক ঢোলৰ শব্দ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ ধূপ দীপ নৈবেদ্যৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলাৰ শক্তিপীঠ ক্ৰমে দক্ষিণা কালী মন্দিৰ দীপ্তেশ্বৰী দেৱালয় দীৰ্ঘেশ্বৰী দেৱালয় মা চণ্ডিকা দেৱালয় আদিত নৱমী পূজাৰ পাছতে সীমিত বলি বিধানেৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হ'ব ইপিনে কালি নিশা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংসদ ভুৱনেশ্বৰ কলিতাই ৰঙিয়া সমষ্টিৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে নগাঁও জিলাৰ ৰহাৰ দীঘলদৰীত থকা শ্ৰী শ্ৰী বামন গোসাঁই থানত এইবাৰো সপ্তদশ বাৰ্ষিক দুৰ্গা পূজা অনুষ্ঠিত হৈছে পূজাস্থলীত দিনে নিশাই সামবেদৰ মন্ত্ৰৰে পূজা অৰ্চনা নাম কীৰ্তনৰ লগতে সামবেদৰ বিধি আৰু দুৰ্গা পূজাৰ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হৈছে সামবেদীয় এই পূজাখন চাবলৈ বহু দূৰৰ পৰা অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰকুনা কালীধামত আজি পুৱাৰে পৰা মহানৱমী পূজা আৰম্ভ হৈছে নৱমী পাছতে কুমাৰী পূজা অনুষ্ঠিত হ'ব ধুবুৰী বিভিন্ন পূজা মণ্ডপতো আজি পুৱাৰে পৰা মহানৱমী উপলক্ষে ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইতিহাস প্ৰসিদ্ধ দেৱালয় আৰু পূজা মণ্ডপসমূহত আজিও পুৱাৰে পৰা নৱমী পূজাৰ বাবে ভক্তসকল সমবেত হোৱা পৰিলক্ষিত হৈছে নলবাৰী জিলাৰ শতাধিক পূজাস্থলী এইবাৰ কোভিডৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে ইপিনে শিৱসাগৰ জিলাৰ ঐতিহাসিক দেৱী দেউলত প্ৰতিষ্ঠা কালৰে পৰাই থকা সম্প্ৰীতি পৰম্পৰা অনুসৰি পূজাৰ নৈবেদ্যৰ এটা অংশ মুছলমান দৌলা পৰিয়াললৈ আগবঢ়োৱা হয়
ইতিহাস প্ৰসিদ্ধ মালিনী থান, চিলাপথাৰৰ তাম্ৰেশ্বৰী মন্দিৰ আৰু হাৰহি দেৱালয়ত যথাবিহিত পৰম্পৰা অনুসৰি আজি মহানৱমী পালন কৰা হ'ব। বাক্সা জিলাৰ শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়ত ৰূপহী আঞ্চলিক পূজা মহোৎসৱ, শ্ৰীপুৰ দেৱালয়, ডুমুনি, বাগানপাৰা, নিকাচি, তামোলপুৰ, গুৰেশ্বৰ, আনন্দ বজাৰকে ধৰি ৮২খন দুৰ্গা পূজা মণ্ডপত আজি নৱমী পূজা আৰম্ভ হৈছে। গোৱালপাৰা জিলাৰ জয়ভূম কামাখ্যাবাৰী পীঠ স্থানত সমন্বয়ৰ দৃষ্টান্ত গ্ৰহণ কৰি দুৰ্গা পূজা উদযাপন কৰা হৈছে। আনহাতে শক্তিপীঠ কামাখ্যা ধান, নলবাৰী বিলবেশ্বৰ দেৱালয়ৰ লগতে কেইবাখনো প্ৰাচীন দেৱালয়ত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা ৯ দিনীয়াকৈ দুৰ্গোৎসৱ উদযাপিত হৈছে। উল্লেখযোগ্য যে এইবাৰ পূজা মণ্ডপসমূহত মেলা, প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হোৱা নাই। জিলা উপায়ুক্তৰ নেতৃত্বত ফ্লাইং স্কোৱাডে পূজাস্থলীলৈ অহা লোকসকলে কভিড বিধি মানি চলিছে নে নাই সেয়া নিৰীক্ষণ কৰি আছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পূজাৰ সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নিশা 10 বজাৰ লগে লগে সকলো পূজা মণ্ডপৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছে। কাইলৈ বিজয়া দশমীৰ দিনাও সকলো কভিড বিধি মানি অতি কম সংখ্যক ভক্তইহে নিৰ্দিষ্ট স্থানত সামাজিক দূৰত্ব মানি দেৱী বিসৰ্জনত অংশ ল'ব পাৰিব বুলি প্ৰশাসনে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধুবুৰীত উপস্থিত হৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে আৰু অহা বছৰৰ পৰা চিকিৎসালয়খনত পাঠদান আৰম্ভ হ'ব বুলি আশা কৰিব পাৰি। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে জিলা উপায়ুক্ত আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ডাঃ শৰ্মাই কালি গৌৰীপুৰৰ গদাধৰ নৈৰ পাৰৰ ঐতিহাসিক মাটিয়াবাগ প্ৰাসাদ পৰিদৰ্শন কৰে। স্থাপত্য শৈলীৰ বাবে জনাজাত মাটিয়াবাগৰ প্ৰাসাদ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱা আৰু অন্যান্যসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে এই সম্পদ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা ল'ব বুলিও ঘোষণা কৰে। ডাঃ শৰ্মাই কালি ধুবুৰী জিলাত বগৰীবাৰী মা মহামায়া থানৰ লগতে কেইবাখনো পূজা মণ্ডপত পূজাৰ সেৱা জনাই ৰাজ্যৰ জনসাধাৰণৰ মংগল কামনা কৰে। চৰকাৰী প্ৰক্ৰিয়া আৰু ব্যৱস্থা গ্ৰহণকাৰী তথা উদ্যোগীসকলক একত্ৰিত কৰাৰ লগতে পৰিবহণৰ আন্তঃযোগাযোগ সাধন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ প্ৰগতি মৈদানত ৰাষ্ট্ৰীয় বহুমুখী যোগাযোগ পৰিকল্পনা, প্ৰধানমন্ত্ৰী গতি শক্তি আৰু নতুন প্ৰদৰ্শনী ক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ এই ৰাষ্ট্ৰীয় পৰিকল্পনাৰে বৰ্তমানৰ 21 শতিকাত দেশক বহুমুখী আৰ্হিৰে গতি শক্তি যোগান ধৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে। এই বহুমুখী পৰিকল্পনাই দেশত আন্তঃগাঁথনি উপলব্ধ বিষয়ে অৱগত কৰাব বুলিও আশা কৰা হৈছে। উল্লেখযোগ্য যে এই পৰিকল্পনা সকলো মন্ত্ৰালয়, ৰাজ্য চৰকাৰসমূহ তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা প্ৰস্তুত কৰা হৈছে। ভাৰতমালা, সাগৰমালা, আভ্যন্তৰীণ জলপথ, বন্দৰ আৰু উড়ানৰ লেখীয়া বিভিন্ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহক এই পৰিকল্পনাত সামৰি লোৱা হ'ব। বস্ত্ৰ গোট, ভেষজ গোট, প্ৰতিৰক্ষা কৰিডৰ, ঔদ্যোগিক কৰিডৰ আৰু কৃষি মণ্ডলৰ দৰে অৰ্থনৈতিক মণ্ডলসমূহক এই পৰিকল্পনাত চামিল কৰা হ'ব যাতে যোগাযোগ ব্যৱস্থা উন্নত কৰিব পৰা যায়। ইয়াৰ জৰিয়তে ভাৰতীয় ব্যৱসায়ীসকলকো অধিক প্ৰতিযোগিতামুখী কৰি তুলিব পৰা যায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপযোগেও শুনিব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক ডেভিডৰ পৰা। বৰপেটা জিলাত দুৰ্গা পূজাৰ সমান্তৰালকৈ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজিৰে পৰা ছাফাই কাৰ্যসূচী, ধৰ্মধ্বজা উত্তোলন, ভাগৱত যাত্ৰা, ধৰ্মালোচনী সভা আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। বৰপেটা ৰোড শাখা সত্ৰতো আজিৰে পৰা ৩ দিনীয়াকৈ মহাপুৰুষজনৰ আৱিৰ্ভাৱ মহোৎসৱ বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব। কামৰূপ জিলাতো বিভিন্ন সত্ৰ আৰু নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ ৩ৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বস্ত্ৰনগৰী শুৱালকুছিৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ মহাপুৰুষীয়া ধৰ্মালোচনী মহাসভাই গুৰুজনাৰ জন্মোৎসৱ উদযাপনৰ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। এই উপলক্ষে উষা কীৰ্তন, ছাফাই কাৰ্যসূচী, ধৰ্মধ্বজা উত্তোলন, ভাগৱত যাত্ৰা, ধৰ্মালোচনী সভা, ভাওনা প্ৰদৰ্শন, অংকীয়া নাট প্ৰদৰ্শন আদিৰ আয়োজন কৰা হৈছে। জিলাখনৰ চমৰীয়া সত্ৰৰ উপৰিও ৰঙিয়া, বেজেৰা, কমলপুৰ আদি অঞ্চলত মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হ'ব। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৩৯% বৃদ্ধি পাইছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৩৮১জন কোভিড ৰোগী সুস্থ হৈ উঠে।
ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠাৰ লোকৰ সংখ্যাই 5,95,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত বিগত 24 ঘণ্টাত 20,653টা নমুনা পৰীক্ষাৰ অন্তত 175জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 82জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল 0.85%। ৰাজ্যখনত সম্প্ৰতি 2,456জন চিকিৎসাধীন কোভিড ৰোগী আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সশস্ত্ৰ বাহিনীত মহিলাৰ ভূমিকা সন্দৰ্ভত ছাংহাই সহযোগিতা সংস্থাই আয়োজন কৰা এখন ৱেবিনাৰত উদ্বোধনী ভাষণ দিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰখনৰ আয়োজন কৰিছে। চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱতে আদৰণি ভাষণ প্ৰদান কৰিব। ৱেবিনাৰত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিব। দুটা পৰ্যায়ত আয়োজন কৰিবলগীয়া ৱেবিনাৰখনৰ প্ৰথম পৰ্যায়ত যুদ্ধ অভিযানত মহিলাৰ ভূমিকাৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে আলোচনা কৰা হ'ব। এই পৰ্যায়ত সংহত প্ৰতিৰক্ষা বাহিনীৰ চিকিৎসা শাখাৰ উপ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মাধুৰী কানিটকাৰে অধ্যক্ষতা কৰিব। ভাৰতৰ লগতে চীন, কাজাখস্তান আৰু কিৰ্গিস্তানৰ বক্তাসকলে ইয়াত ভাগ ল'ব। প্ৰাক্তন বিদেশ সচিব নিৰুপমা ৰাও মেননে যুদ্ধৰ নতুন ধাৰা আৰু মহিলা যোদ্ধাৰ সম্ভাৱ্য ভূমিকা সন্দৰ্ভত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ অধ্যক্ষতা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হোৱা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আমেৰিকাৰ বিত্ত সচিব জেনেট য়েলেনক ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় সহযোগিতা বৈঠক সন্দৰ্ভত সাক্ষাৎ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে G20 বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰিও আমেৰিকা ভাৰত বাণিজ্য পৰিষদ আৰু CIIয়ে আয়োজন কৰা আন এখন বৈঠকত বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ কথা। এই বৈঠকত মহামাৰীৰ কবলৰ পৰা বিশ্বৰ অৰ্থনীতিক উদ্ধাৰ কৰাৰ বিত্তীয় নিয়ন্ত্ৰণ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব। হোজাইত আজি পুৱা বন্যহস্তীৰ আক্ৰমণত চিনু দেৱনাথ নামৰ এগৰাকী 45 বছৰীয়া মহিলাৰ মৃত্যু হয়। জিলাখনৰ লংকাৰ ডেৰা পথাৰত পুৱা 5মান বজাত খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে মহিলাগৰাকীক আক্ৰমণ কৰাত তেওঁৰ থিতাতে মৃত্যু হয়। এই অঞ্চলটো দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগে এতিয়ালৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে। ভাৰতে যোৱা নিশা মালেত অনুষ্ঠিত ছাফ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন মালদ্বীপক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে খেলৰ 33 মিনিটত মনবীৰ সিঙে দিয়া গ'লৰ সহায়ত অগ্ৰগতি লাভ কৰে যদিও মালদ্বীপৰ কে আলী আছফাকে প্ৰথমাৰ্ধৰ খেল সমাপ্ত হোৱাৰ পূৰ্বে পেনাল্টিৰ সহায়ত গ'ল দি খেলখনত সমতা স্থাপন কৰে। পাছত ভাৰতৰ সুনীল ছেত্ৰীয়ে 62 আৰু 71 মিনিটত দুটা গ'ল দি ভাৰতৰ জয় নিশ্চিত কৰে। শনিবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত 7বাৰকৈ খিতাপ দখল কৰা ভাৰত নেপালৰ সন্মুখীন হ'ব। নেপাল প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্বাৰজাহত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ 2ত দিল্লী কেপিটেলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছত দিল্লী কেপিটেলছে শিখৰ ধাৱনৰ 36 আৰু শ্ৰেয়স আয়াৰৰ অপৰাজিত 30 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 135 ৰান সংগ্ৰহ কৰে। কলকাতাৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত কলকাতা দলে 19 অভাৰ আৰু 5টা বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। কলকাতাৰ হৈ অপেনাৰ ভেংকটেশ আয়াৰে 55 আৰু শুভমন গিলে 46 ৰান সংগ্ৰহ কৰে। খেলুৱৈ দুগৰাকীয়ে প্ৰথম উইকেটৰ জুটিত 96 ৰান সংগ্ৰহ কৰি দলৰ স্থিতি সবল কৰি তোলে। দিল্লীৰ হৈ এনৰিচ নটৰেজ, ৰবিচন্দ্ৰন অশ্বিন আৰু কবিশ্বৰ ৰবাদাৰ সুন্দৰ বলিঙৰ বাবে কলকাতা দল এটা সময়ত হেঁচাৰ সন্মুখীন হয় যদিও ৰাহুল ত্ৰিপাঠীয়ে খেলৰ অন্তিম অভাৰৰ পঞ্চমটো বলত ছিক্সাৰেৰে দলক তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত উপনীত কৰোৱায়। কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত কাইলৈ ডুবাইত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ ৰাজ্যজুৰি কোভিডৰ নীতি নিয়মৰ মাজেৰে আজি শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী পূজা আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন, মা মহামায়া থানৰ লগতে কেইবাখনো পূজা মণ্ডপত সেৱা জনাই ৰাজ্যবাসীৰ মংগল কামনা। ৰাজ্যসমূহৰ মাজত আন্তঃ যোগাযোগ সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালি ৰাষ্ট্ৰীয় বহুমুখী যোগাযোগ পৰিকল্পনা প্ৰধানমন্ত্ৰী গতিশক্তিৰ মুকলি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ 2ত দিল্লী কেপিটেলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই।